নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ এই বিশেষ অনুষ্ঠানটিলৈ। দৰ্শকসকল, এগৰাকী বিশেষ অতিথিক লৈ আজি আপোনালোকৰ সন্মুখত মই আকৌ আহি উপস্থিত হ'লোহি। এষাৰ কথা মোক কওকচোন বাৰু, ধুনীয়া হৈ থাকিবলৈ মন যায়নে? এযোৰ ধুনীয়া পোছাক পিন্ধিবলৈ মন যায়নে? নিশ্চয় যায়, মোৰো খুব মন যায়। সেইবাবে আমাৰ আজি আমন্ত্ৰিত অতিথিগৰাকী আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহি পোৱাৰ লগে লগে মই তেওঁৰ হাতখনলৈ চাইছোঁ। আজি তেওঁ কি লৈ আনিছে, আৰু মোৰ অনুৰোধ ৰক্ষা কৰিয়ে আমাৰ আজি আমন্ত্ৰিত অতিথিগৰাকীয়ে মোলৈ পিন্ধিবলৈ এযোৰ ধুনীয়া পোছাক লৈ আনিছে। আৰু পোছাকযোৰ পিন্ধাৰ লগে লগে মই অনুভৱ কৰিছোঁ, সঁচাকৈ এযোৰ ধুনীয়া পোছাক যেতিয়া পিন্ধা যায় তেতিয়া মনটো ভাল লাগি যায়। কাৰণ মই অনুভৱ কৰোঁ যে পোছাকযোৰে হয়তো মোক ধুনীয়া দেখিছে, আৰু নিজকে যেতিয়া ধুনীয়া দেখিছে বা মোক ভাল লাগিছে বুলি মই যেতিয়া অনুভৱ কৰোঁ তেতিয়া মোৰ উদ্যমটো বাঢ়ি যায়। সেইবাবে বৰ্তমান সময়ত এগৰাকী ফেশ্বন ডিজাইনাৰ সমাজত এক বেলেগ স্থান আছে, অতি উচ্চ স্থান আছে। কাৰণ ফেশ্বন ডিজাইনাৰসকলে প্ৰত্যেকগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ লগত ৰজিতাত হয় একোযোৰ ধুনীয়া পোছাক তৈয়াৰ কৰে। আৰু ধুনীয়া হৈ থাকিবলৈ যেতিয়া মন যায়, আমি এতিয়া সকলো ঘৰত লকডাউন হৈ আছোঁ, ঘৰতে গৃহবন্দী হৈ আছোঁ। গৃহবন্দী হৈ থাকোঁতে আমি কিন্তু মনেৰে ভাবিছোঁ যেতিয়া লকডাউন খুলিব আমি সকলোৱে একোযোৰ ধুনীয়া পোছাক পিন্ধি ধুনীয়াকৈ ওলাই যাওঁ। আৰু সেইবাবে আজি এই অনুষ্ঠানলৈ আমি এগৰাকী নাৰীক মাতি আনিছোঁ, যিগৰাকী নাৰীয়ে ফেশ্বন ডিজাইনিঙৰ লগত জড়িত খুব ধুনীয়া পোছাক তৈয়াৰ কৰিছে, আৰু নিত্য নতুন সম্পৰীক্ষাৰে তেখেতে কাম কৰি আহিছে। আৰু তেখেতে হৈছে শ্বেতা বগৰীয়া। শ্বেতা, স্বাগতম জনাইছোঁ আপোনাক। খুব ভাল লাগিছে প্ৰগ্ৰামটোত আহি আজি খুবেই ভাল লাগিছে। ইমান লকডাউনৰ মাজত য'ত চবৰ চাৰিওফালে ইমান নিগেটিভিটি আছে, তাত যে মই ইমান ধুনীয়াকৈ আজি ওলাই আপোনালোকৰ লগত বহি আছোঁ, ইয়াতে উপস্থিত হৈছোঁ, মোৰ মনটো খুব ভাল লাগিছে। আপোনালৈ পূৰা ব্যতিক্ৰম গ্ৰুপলৈ মোৰ বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ হেভিং মি হিয়াৰ। থেংক ইউ। আৰু শ্বেতা, যেতিয়া আপুনি সোমাই আহিছিল তেতিয়া আমি গম পাইছোঁ আপুনি নিজে বহুত পজিটিভ, আৰু সেইবাবে আপুনি যিবিলাক কাপোৰ তৈয়াৰ কৰে খুব উজ্জ্বল। এই উজ্জ্বলতাই মানুহৰ উজ্জ্বল কাপোৰ এযোৰ পিন্ধিলে মানুহৰ ব্যক্তিত্বত বহু প্ৰভাৱ পেলায়, নহয় জানো? শ্বেতা, আমি ব্যতিক্ৰম মাছটোৰ পৰা এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ, আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি শ্বেতাক এটা বস্তু উপহাৰ দিব খুজিছোঁ। এখন মাস্ক। ইতিমধ্যে আপোনালোকে গম পাইছে যে ব্যতিক্ৰম মাছটোৰ উদ্যোগত যিসকল মহিলা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ, আৰ্থিকভাৱে যিসকলে পৰিয়ালটো চলাবলৈ কিছু অসুবিধা হৈছে, তেনে মহিলাসকলে এয়া কটনৰ মাস্ক তৈয়াৰ কৰিছে। আৰু এই মাস্ক আমি আৰ্টফেডৰ সহযোগত তৈয়াৰ কৰিছোঁ, আৰু এই মাস্ক তৈয়াৰ কৰি সেই মহিলাসকলে কিছু আৰ্থিকভাৱে সকাহ লাভ কৰিছে, আৰু আমি এই মাস্ক সকলোৰে মাজত বিতৰণ কৰিছোঁ। খুব কম অৰ্থত, কম দামত এই মাস্ক আমি দিছোঁ, যাতে সকলোৱে মাস্ক পৰিধান কৰে, আৰু সামাজিক দূৰত্ব যাতে সকলোৱে বজাই ৰাখে, চৰকাৰৰ নীতি নিয়ম যাতে সকলোৱে বজাই ৰাখে। আৰু আজি শ্বেতা যিহেতু আমাৰ মাজলৈ আহিছে, শ্বেতাক অনুষ্ঠানৰ আৰম্ভণিতে আমি ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা এখন মাস্ক উপহাৰ দিছোঁ। Thank you so much. I'm very actually privileged to have this. আজিৰ টাইমত য'ত চবতকৈ ইম্পৰ্টেণ্ট এক্সেচৰি গহনা নহয়, আমাৰ কাণফুলি নিপিন্ধিলে চলিব, খাৰু নিপিন্ধিলে চলিব, কিন্তু মাস্কটো আমি ল'বই লাগিব আগত। থেংক ইউ ছ' মাছ ফৰ দ্য ৱাণ্ডাৰফুল গিফ্ট। শ্বেতা, ইমান ধুনীয়াকৈ অসমীয়া কয় আপুনি, খুব ভাল লাগে। খুব ধুনীয়াকৈ কথাখিনি কয়, আৰু আপুনি ইমান ধুনীয়াকৈ কথাখিনি কওঁতে মই গম পাইছোঁ যে আপুনি গানো গায় আৰু কবিতাও লিখে। সেই বিষয়ে আমি কথা পাতিম। শ্বেতা, প্ৰথমে আমি আপোনাৰ জাৰ্ণিটোৰ কথা জানিব বিচাৰিছোঁ। ইঞ্চুৰেঞ্চ ছেক্টৰত থকা ইমান দুপে আগবাঢ়ি গৈ থকা নাৰীগৰাকীয়ে ইঞ্চুৰেঞ্চৰ পৰা আকৌ ডিজাইনিঙলৈ কেনেকৈ আহিলে? প্ৰথমে ইঞ্চুৰেঞ্চৰ জাৰ্ণিটো, কাৰণ আমি শুনো ইঞ্চুৰেঞ্চ অলপ চেলেঞ্জিং হয়। ইঞ্চুৰেঞ্চৰ সকলো ইঞ্চুৰেঞ্চত ইমান আগবাঢ়ি যাব নোৱাৰে, আপুনি কেনেকৈ আগবাঢ়ি গ'ল? চ' মোৰ ষ্টৰিটো খুব চিম্পল ষ্টৰি, ইমান বেছি একো হেৰি নাই, কিন্তু মই খুব কম বয়সতে কাম আৰম্ভ কৰিছিলোঁ। যিহেতু মোৰ দেউতা মই কলেজত পঢ়ি থাকোঁতে দেউতা ঢুকালে, তেতিয়া মই ঘৰত ডাঙৰ, মোৰ ওপৰত গোটেই ঘৰৰ ৰেছপনচিবিলিটি আহি পৰিলে। মোৰ ভণ্টি আছে, মা আছে, মাও হাউচৱাইফ হয়, ভণ্টি তেতিয়া পঢ়ি আছিলে। চ' ইঞ্চুৰেঞ্চ ছেক্টৰটো তেতিয়াই প্ৰাইভেটাইজেশ্যন হ'ল। চ' মই নিজকে লাকি বুলি ভাবোঁ যে সেইটো সময়তে মই এটা অপৰচুনিটি পালোঁ যে মই ইঞ্চুৰেঞ্চ ছেক্টৰত জইন কৰিলোঁ। এজ এ এডভাইজাৰ মই ইনিচিয়েলি আৰম্ভ কৰিলোঁ কাম। তাৰপিছত তেনেকৈ কাম কৰি আগবাঢ়ি গ'লোঁ। মোৰ যিখিনি বছ আছিলে বা যিখিনি লগৰ বন্ধু আছিলে, কালিগছ আছিলে, তেওঁলোকেও খুব ছাপৰ্ট কৰিলে, আৰু খুব সোনকালে বহুত ভালকৈ আগবাঢ়ি গৈ আছিলোঁ।
তাতে পিছত এডভাইজাৰ পৰা মই চাকৰিও পাই গ'লোঁ তাতে বিভিন্ন ৰোলত ডিফাৰেণ্ট হেৰিত মই কাম কৰিলোঁ তাত তাৰপিছত এটা সময় আমাৰ চব মহিলাৰ কাৰণে এটা টাৰ্ণিং পইণ্ট এটা লাইফত আহি যায় য'ত নেকি ধৰক মই যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া ভাবিছিলোঁ আজীৱন চাকৰিটো কৰিয়ে থাকিম বা এনেকৈয়ে থাকিব লাইফ চেঞ্জ নহয় কিন্তু লাইফত এটা টাৰ্ণিং পইণ্ট আহি যায় এটা সময়ত চ' কি হ'ল বিয়া হ'ল তেতিয়া বিয়া হোৱাৰ পিছতো মই ফেমিলি বহুত ছাপৰ্ট আছিলে বহুত ধুনীয়াকৈ কামখিনি কৰি গৈ আছিলোঁ তাৰপিছত মই ভাবিলোঁ যে এতিয়া এটা সময় আহিছে য'ত মই এটা ব্ৰেক ল'ব লাগে চ' মই চেবেটিকেল ল'লোঁ ফ্ৰম ৱৰ্ক অলপ সময় ঘৰত থাকিলোঁ মোৰ ল'ৰা এটাও হ'ল মোৰ 8 বছৰৰ ল'ৰা এটা আছে নাম একাংশ তেতিয়া দেখিলোঁ যে ইঞ্চুৰেঞ্চ ছেক্টৰটো লাহে বহুত চেলেঞ্জিং হৈ গৈ আছে আৰু সেইটোৰ লগত ইনভলভ হৈ গ'ল বহুত ট্ৰেভেলিং যিটো মোৰ কাৰণে এজ এ ফিমেল মাক এজনী মোৰ মা হিচাপেও এটা দায়িত্ব আছে গতিকে মোৰ ট্ৰেভেলিংটো আৰু পচিবল নহ'ল গতিকে মই ইঞ্চুৰেঞ্চৰ ছেক্টৰটো বাদ দি পেলাই চিন্তাত পৰিলোঁ যে মই কি আৰম্ভ কৰাটো উচিত হ'ব তেতিয়া মোৰ মায়ে এদিন মোক ক'লে যে তুমি এনেকুৱা এটা কাম কৰা যিটো কৰি তোমাৰ ভালো লাগে আৰু সেইটো তোমাৰ বিজনেছ হিচাপেও তুমি আগবঢ়াব পাৰা চ' সেইটো মানে মোৰ মাইণ্ডত সেই কথাটো লাগি গ'ল আৰু মই ভাবিলোঁ যে মোৰ ডিজাইনিঙৰ প্ৰতি এটা খুব ভাল এটা ইণ্টাৰেষ্ট আছে পিন্ধিও ভাল পাওঁ অলপ ডিজাইনিং মনে কৰি থাকোঁ গতিকে মই ঘৰৰ পৰাই ডিজাইনিং আৰম্ভ কৰি দিলোঁ নাজানিছিলোঁ যে মানুহে এপ্ৰিচিয়েট কৰিবনে নকৰে গতিকে ডাঙৰকৈ পটককৈ মই যদি এটা শ্ব'ৰুম খুলি দিওঁ হয়তো এইটো মোৰ ছাকচেছফুল নহ'বও পাৰে যিহেতু ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ দেখিলোঁ যে আমাৰ নিজৰ মানুহখিনিৰ কাৰণে ফ্ৰেণ্ডছৰ কাৰণে বনালোঁ প্ৰথমতে কাপোৰ আৰু মই লাকি বুলি ভাবোঁ নিজকে মোৰ যিখিনি মই এমপ্লয়িজ পালোঁ কাৰিকৰে হওক বা শিপিনীয়ে হওক বা আপোনাৰ বাকী ষ্টাফে হওক সেইখিনি বহুত ছাপৰ্টিভ ওলালে আৰু তেওঁলোকে মোক আগ্ৰহ দিলে যে বাইদেউ আপুনি ইমান ভাল কৰি আছে আপোনাৰ ক্লাইণ্টবিলাক ঘূৰি আকৌ আহি আছে দেখোন ছেকেণ্ড টাইম থাৰ্ড টাইম ভিজিট কৰি আছে গতিকে আপুনি এতিয়া এটা ভালকৈ ছেটআপ এটা কৰাটো ভাল সেইটো সময়ত লাষ্ট 3 বছৰ আগত মই এটা মলিক বাই শ্বেতা বগেৰিয়া এনেকৈ এটা ফেশ্বন ষ্টুডিঅ' খুলিছোঁ তাত লগতে মোৰ কাৰখানা অফিচ গোটেইখিনি আছে আৰু মোৰ খুবেই ভাল লাগিছে দৰ্শকসকল ইঞ্চুৰেঞ্চত থকা আনক সঞ্চয় কৰিবলৈ কোৱা নাই ইঞ্চুৰেঞ্চ মানে ইঞ্চুৰেঞ্চৰ মূল মটটোৱে হ'ল আপোনাকে যদি ইঞ্চুৰেঞ্চলৈ গৈছে তো মানুহক কি কয় কিয় ইঞ্চুৰেঞ্চ মানে কি ইঞ্চুৰেঞ্চ মানেতো আপোনাৰ নিজৰ চিকিউৰিটি সঞ্চয় ছেভিংছ অ'কে এটা বেলেগ এখন পৃথিৱীত আছিল য'ত তেখেতে সকলোকে কৈছিলে সঞ্চয় কৰক সুৰক্ষিত হওক আৰু সেই ক্ষেত্ৰখনৰ পৰা তেখেত আকৌ এখন বেলেগ ক্ষেত্ৰলৈ আহিলে যিখন ক্ষেত্ৰ কমপ্লিটলি ক্ৰিয়েটিভ ক্ষেত্ৰ সৃষ্টিশীল ক্ষেত্ৰ কাৰণ প্ৰত্যেকগৰাকী নাৰীৰ মাজত এটা সৃষ্টিশীল মন থাকে আমি সকলোৱে জানো কিন্তু সেই সৃষ্টিশীল মনটো কিমান দূৰ কামত লগাইছে সেইটো গুৰুত্বপূৰ্ণ কথা কাৰণ এইগৰাকী শ্বেতাই এখন ক্ষেত্ৰৰ পৰা আন এখন ক্ষেত্ৰলৈ আহিল আৰু সেই ক্ষেত্ৰখনত খুব ধুনীয়াকৈ তেখেত সফল হ'ল আৰু তেখেতৰ সফলতা চানেকি আমাৰ পিছফালে আছে আৰু প্ৰথমেই কৈছোঁ আজি মই খুব ধুনীয়া কাপোৰ এযোৰ পিন্ধিছোঁ আৰু এই কাপোৰযোৰ মোক চুৱেটাৰ পিন্ধিবলৈ দিছে এই কাপোৰযোৰ পিন্ধি মই ইমান কমফৰ্টেবল ফিল কৰিছোঁ ইমান আৰাম লাগিছে এই গৰমতো খুব আৰাম আৰু খুব ধুনীয়া ৰং আৰু ৰংটোৰ লগত খুব ধুনীয়াকৈ তেওঁ এমব্ৰইডাৰী কৰিছে চুৱেটাৰ বিশেষত্ব হ'ল হেণ্ড এমব্ৰইডাৰী আৰু মেচিন এমব্ৰইডাৰী আৰু কাৰণ যিকোনো কাপোৰতে যিকোনো এমব্ৰইডাৰী ইমান নোখোৱায় এই কাপোৰযোৰত খুব ধুনীয়াকৈ তেওঁ এমব্ৰইডাৰী কৰিছে আৰু পেণ্টটো খুব ধুনীয়া পাটিয়ালা ষ্টাইল নেকি নহয় এইটো চাৰাৰা ষ্টাইল হয় যিটো আমাৰ গৰমৰ কাৰণে খুব কমফৰ্টেবল সুবিধা আৰু যিখন দুপাট্টা সেই দুপাট্টাখনো খুব ধুনীয়া দুপাট্টাত খুব ধুনীয়াকৈ তেওঁ কাম কৰিছে আৰু এই কামবিলাকে মানে ভাল লাগে আৰু চুৱেটাৰৰ দৰে ফেশ্বন ডিজাইনাৰসকলে যিবিলাক কাম কৰে সেই কামবিলাকত নাৰী এগৰাকী ব্যক্তিত্বটো বহুত প্ৰতিফলিত হয় পাৰ্চনেলিটিটো ৰিফ্লেক্ট কৰে নহয় জানো আমি চুৱেটাৰ বৰ ধুনীয়াকৈ কাপোৰবিলাক আনিছে আমি সজাই ৰাখিছোঁ মাত্ৰ কেইযোৰমানে আনিলে আমাৰ ঠাই টুকুৰাৰ কাৰণে আমি কেইযোৰমানে দেখুৱাইছোঁ চুৱেটাৰ এই কাপোৰবিলাক এইটো ব্লাউজ ন চুৱেটাৰ এইটো ব্লাউজ এই ব্লাউজটোত আমি হাতৰ কাম কৰিছোঁ নেকত এইটো হেণ্ডৱৰ্ক বুলি কোৱা হয় এইখিনি আপোনাৰ স্লিভছতো কৰা হৈছে আপোনালোকে দেখিব পাৰিব আৰু এই যে শাড়ীখন আছে এই ব্লাউজটোৰ লগতে শাড়ীখন আছে শাড়ীখন পিয়ৰ লিনেনৰ শাড়ী যিটো আপুনি গৰমতো পিন্ধিব পাৰে ঠাণ্ডা দিনত পিন্ধিব পাৰে আৰু
গোটেই জাল কৰি পেলাই এইটোত আমি কাম কৰিছোঁ এইটো কামটো কি বুলি কয় এইটো কাঠদানা বুলি কয় কাঠদানা কাঠদানা এইটো সৰু সৰু দানা হয় আমি ডাঙৰ দানাৰেও কৰোঁ আজিকালি আপোনালোকে দেখিছে খুব মাস্কো ওলাইছে আমাৰ ব্ৰাইডেল মাস্ক তাতো খুব কাঠদানাৰ হেঙিংছ কিছুমান লগাই দিয়া হৈছে সেইটোৱে কাঠদানাই হয় এইটো খালি এইটো আমি সৰুটো ইউজ কৰিছোঁ আৰু ছেম কাঠদানা আমি ব্লাউজতো ইউজ কৰিছোঁ হয় হয় আৰু দৰ্শকসকল আপোনালোকে মন কৰিছে ইয়াত যিটো ৰং ব্যৱহাৰ কৰিছে ক্ৰীম কালাৰ এই ৰংটো কিন্তু সকলো পৰ্যায়ৰ নাৰীয়ে পিন্ধিব পাৰে বয়সস্থ মহিলা এগৰাকীও নহয় জানো শ্বেতা বয়সস্থ মহিলা এগৰাকীয়েও এই শাড়ীখন খুব আৰামত পিন্ধিব পাৰিব আৰু কলেজ গোয়িং ষ্টুডেণ্ট এগৰাকীয়েও এই শাড়ীখন ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু কলেজ গোয়িং ষ্টুডেণ্টগৰাকীৰ কাৰণে বিশেষকৈ এই কামখিনি খুব ভাল লগা খুব ধুনীয়াকৈ শ্বেতাই কৰিছে শাড়ীখন আৰু এই শাড়ীখনৰ লগতে আছে এই বিশেষ ব্লাউজটো য'ত ডিঙিত খুব ধুনীয়াকৈ হাতৰ কাম কৰিছে আৰু শ্বেতাৰ এই কামটো মোক খুব ভাল লাগিছে এইটো দিছে ব্লাউজ এইটো আমি এনেকৈ চেম্পল হিচাপে ব্লাউজ এটা কমন ব্লাউজ এটা কৰিছোঁ যিটো আপুনি যিকোনো শাড়ী বা মেখেলা চাদৰৰ লগত মিলাই পেলাই পিন্ধিব পাৰে ইয়াত আমি সূতাৰ কাম জৰদোজী কাম আৰু ছিকুৱেন্সৰ কাম মিলাই পেলাই কৰিছোঁ লগতে অলপ অলপ কাঠদানাও দিছোঁ গতিকে গোটেইখিনি আমি যিখিনি কাম কৰোঁ গোটেইখিনি মিশ্ৰণ এটা কৰি পেলাই ইয়াতে আমি তৈয়াৰী কৰিছোঁ আৰু এইটো মুগা বৰণীয়া ব্লাউজ অলপ মুগা বৰণ এটা আছে আৰু এই মুগা বৰণীয়া ব্লাউজটো আপুনি যিকোনো পাটৰ কাপোৰৰ লগত পিন্ধিব পাৰিব নহয় জানো আৰু ডাৰ্ক কালাৰৰ লগতো মেচিং আহিব আৰু লাইটৰ লগতো মেচিং এইটো জাষ্ট আমি চেম্পল হিচাপে বনাইছোঁ আপোনালোকক যদি লাগে আপোনালোকৰ যি ধৰণৰ মেখেলা চাদৰ বা শাড়ী আছে আমি মেচিং এক্সেক্ট কাম কৰোঁ এইটো যেনেকৈ গুলপীয়া কামটো কৰিছোঁ আমি আপোনাক যদি ৰেড বেছত আছে আমি ৰেড কৰি দিব পাৰোঁ ব্লেক কৰি দিব পাৰোঁ বিভিন্ন ধৰণৰ আৰু হাতৰ কামটো খুব নিখুঁত হৈছে সাধাৰণতে আমি সকলোৱে হাতৰ কাম ভাল পাওঁ ইমান নিখুঁত এটা হাতৰ কাম খুব ভাল লাগিছে আপোনালোকৰ নিশ্চয় খুব ভাল লাগিছে এটা খুব ধুনীয়া নিখুঁত হাতৰ কাম এটা শ্বেতাই কৰিছে এটা খুব ভাল লাগিছে তাত দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছোঁ আমি ব্যতিক্ৰম গ্ৰুপৰ পৰা এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আমাৰ এই অনুষ্ঠানটোত আগবাঢ়ি যোৱাত সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ্ছ এণ্ড ইলুমিছ এষ্টেটিক ক্লিনিক আৰু ভাৰতৱৰ্ষ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰম ডিজিটেলত আপোনালোকে চাবলৈ পাৰিব লাইক আৰু শ্বেয়াৰ কৰিব পাৰিব এতিয়াও ফেচবুকত লাইভ হৈ আছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰক আৰু শ্বেতাৰ দৰে নাৰীসকলে যেতিয়া ইমান ধুনীয়া কাম কৰে আমি সেই তেওঁলোকৰ কামখিনিক যদি আমি উৎসাহ যোগাওঁ আৰু তেতিয়া তেওঁলোকে ভাল পাব নহয় জানো শ্বেতা মই এইখিনিতে আৰু এটা কথা সুধোঁ আৰু কাপোৰ চাম আমি যদি এই অনুষ্ঠানটো চাই কোনোবা বিশেষ ব্যক্তিয়ে আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে কাপোৰৰ কাৰণে ডিজাইনৰ কাৰণে ক্লায়েণ্টসকলে আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিব ফাৰ্ষ্ট হেণ্ড কণ্টেক্টটো হৈছে মোবাইল নম্বৰটো মোবাইল নম্বৰত ফোন কৰিব পাৰে যিটো আমি লেটাৰ অন দি দিম শ্ব'ত আৰু তাৰ আমাৰ শ্ব'ৰুম আছে দিছপুৰ লাষ্ট গেটত হোটেল ৰাজধানী ৰিজেঞ্চিৰ ঠিক বেক চাইডে আমাৰ স্পেচ আছে তাত শ্ব'ৰুম আৰু লগতে কাৰখানাও আছে আৰু এতিয়া এনেকুৱা লকডাউনৰ পৰিস্থিতিত যদি কোনোবা আহি উপস্থিত হ'ব নোৱাৰে তেতিয়াহ'লে অনলাইন আমাৰ লগত সম্পৰ্ক কৰিব পাৰে দৰ্শকসকল অনলাইন তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপুনি যদি এড্ৰেছটো কৈ দিয়ে অনলাইন কেনেকৈ আপোনাৰ লগত যোগাযোগ কৰিব আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ এতিয়া হোৱা নাই এইটোৰ ওপৰত কাম চলি আছে কিন্তু এতিয়া আমি জুম কল বা এটা ভিডিঅ' কল কৰি পেলাই ধৰক যোৱাকালি আমাৰ এগৰাকী কইনা শিৱসাগৰত আছে তেওঁ এতিয়া গুৱাহাটীলৈ আহিব উপস্থিত হ'ব নোৱাৰে গতিকে তেওঁ মোক এটা ভিডিঅ' কল কৰিলে তেওঁৰ লগত সন্মুখীন হৈ পেলাই মই কথা পাতিলোঁ ভিডিঅ' কলত এটা কমফৰ্ট এটা থাকে যেতিয়া আপুনি মানুহ যোনজনৰ লগত আপুনি কথা পাতি আছে তেওঁক যদি দেখা পাই থাকে এটা থাকে যে মই কমফৰ্ট এটা থাকে গতিকে তেওঁ ফোন কৰিলে মোক গোটেইখিনি বুজালে যে মোৰ বিয়া জুনৰ লাষ্টত মোক এনেকুৱা কাপোৰ লাগে এনেকুৱা কালাৰ এনেকুৱা কম্বিনেশ্যন তেওঁ কিছুমান চেম্পল দেখালে মোক মই তেওঁক দেখালোঁ সেইধৰণে আমি এটা মিটিং কৰিলোঁ অনলাইন আৰু হয়তো তেওঁ এতিয়া ছেটিছফাইড অহা সপ্তাহত তেওঁ গুৱাহাটী অহা প্লেন আছে তেনেকৈ আমি অৰ্ডাৰটো লৈছোঁ সঁচা আজিকালিতো ডিজিটেল গোটেই কাৰবাৰবিলাক ডিজিটেলৰ যোগেদি হয় আৰু এইটো এটা খুব ভাল লাগিছে এইটো ব্লাউজ হয় ইয়াতে অলপমান হেৰি লাগি গৈছে এইটো ব্লাউজ হয় ব্লাউজত দুয়োফালে আমাৰ বহুত চাইড চেম ৱৰ্ক কৰা হৈছে হেণ্ড ৱৰ্ক ইয়াতে জৰদোজী আৰু আমি সূতাৰ কাম সেই দুইটাই কাম কৰিছোঁ কাৰণ শাড়ীখন খুবেই চিম্পল প্লেইন শাড়ী আমি খালি বৰ্ডাৰত হেণ্ড ৱৰ্ক কৰি পেলাই দি দিছোঁ শাড়ীখন এইখন মই দেখাইছোঁ
এইখন শাড়ী সো এই মাষ্টাৰ্ড আৰু পাৰ্পল কালাৰৰ কম্বিনেশ্যনটো এটা ক্লাছিক কম্বিনেশ্যন শাড়ীখন আপোনাৰ মাষ্টাৰ্ড খুবেই লাইট ৱেইট শাড়ী খালি আমি বিউটিটো এনহেন্স কৰিবৰ কাৰণে ইয়াতে আপোনাৰ বৰ্ডাৰটোত গোটেই হাতৰ কাম কৰি পেলাই বৰ্ডাৰটো লগাইছে বৰ্ডাৰটো খুব ধুনীয়া আছে হাতৰ কাম লগাইছে আৰু কম্বিনেশ্যনটো খুব ধুনীয়া হৈছে আপুনি গাত লৈ চালে বাইদেউ আপুনিতো যিকোনো কাপোৰ পিন্ধে আপোনাক খুব হয় গতিকে আপুনিয়ে লগাই দেখাই দিয়ক এইটো দৰ্শকসকলে দেখা পাইছে ইয়াৰ বৰ্ডাৰৰ যিটো কাম সেই কামটো খুব ধুনীয়া হেণ্ডৱৰ্কটো খুব ধুনীয়া আৰু আমাৰ মহিলাসকলে হেণ্ডৱৰ্ক খুবেই ভাল পায় হেণ্ডৱৰ্ক সকলোৱে ভাল পায় খুব ভাল পায় আৰু ডাঙৰ কথা শাড়ীখন খুব লাইট লাইট ৱেইটটো সকলোৱে বিচাৰে কাৰণ গৰমৰ দিন আহি আছে গধুৰ বস্তু পিন্ধিবলৈ আমাৰ মন নাযায় খুব লাইট ৱেইটত খুব ধুনীয়া এখন শাড়ী আৰু এই শাড়ীখনৰ লগত যিটো ব্লাউজটো আজিকালি এটা ফেশ্বন হৈছে ব্লাউজটো গৰ্জিয়াছ কৰা নহয় জানো ব্লাউজটো গৰ্জিয়াছ শাড়ীখন খুবেই চিম্পল ইনফেক্ট একদম প্লেইন শাড়ীৰ লগতো খুব হেভি ডিজাইনৰ ব্লাউজ ইউজ কৰা হয় আজিকালি দৰ্শকসকলে নিশ্চয় দেখা পাইছে খুব ধুনীয়া লাগে আৰু এইটো যিকোনো কালাৰ মানুহৰ কাৰণে খুব ভাল লাগিব আৰু কেতিয়াবা এনেকুৱা হয় ন ছোৱালীজনীয়ে শাড়ীখন কিনি লৈ গ'ল তেওঁ এনেকৈ পিন্ধিছে কিন্তু যদি মাকে পিন্ধিব বিচাৰে তেতিয়াহ'লে তেওঁ এই ব্লাউজটো দি পিন্ধিও ইয়াৰ লগত মেটচিং ব্লাউজ এটা পিন্ধি যদি এই শাড়ীখন পিন্ধে তেওঁ হেণ্ডৱৰ্কটো পালে আৰু প্লাছ চিম্পলো তেওঁক লাগিলে দেখিবলৈ খুব ভাল লাগিব খুব ধুনীয়া কামবিলাক আজিকালি বেছি ৰিপিট কৰা নাযায় কাপোৰবিলাক গতিকে এইটো ভেলু ফৰ মানি যদি মাকেও পিন্ধিব পাৰে জীয়েকেও পিন্ধিব পাৰে ফৰ অল এজেছ কামটো হৈ গ'ল আৰু আই থিংক যিটো পইচা ইনভেষ্ট কৰা হয় শাড়ী এখনত বা ড্ৰেছ এটাত সেইটো পইচা বসুল হৈ যায় নিশ্চয় আমি দেখুৱালোঁ মাক আৰু জীয়েকে দুয়োগৰাকী পিন্ধিব পাৰিব শাড়ীখন এতিয়া এযোৰ চুইদাৰ মোৰ যেতিয়া চুৱেটাৰ কাপোৰখিনি দেখুৱালে মোৰ তেতিয়াৰ পৰা ইমান ভাল লাগি আছে ডিজাইনটো ইমান ধুনীয়া এটা উজ্জ্বল ৰং চেলৱাৰযোৰ যিটো আমি টপটোৱে দেখুৱাইছোঁ আপোনালোকক টপটো দেখুৱাইছে বিশেষকৈ হাতৰ যিটো ডিজাইন এটা ইউনিক ডিজাইন এইটো হাতৰ ডিজাইনটো এইটো তাৰ উপৰিও আপোনাৰ হাতত গাটোত সৰু সৰু কাম কৰা আছে ডিঙিটোত খুব ধুনীয়া এটা ডিজাইন কৰি দিছে তেখেতসকলে আৰু তলত এটা কাম কৰিছে তলতো খুব ধুনীয়াকৈ কাম কৰিছে তলত আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ কাম কৰিছে তেওঁলোকে চেলৱাৰ পেণ্টটোতো কাম কৰা আছে আমি সেইটো দেখুৱাব নোৱাৰিলোঁ দুপাট্টা অপশ্যনেল হয় এইটো বহুতে আজিকালি দুপাট্টা ব্যৱহাৰ নকৰে গতিকে আমি কষ্টটো বঢ়াব খোজা নাই যাক দুপাট্টা লাগে আমি ইমিডিয়েট ডিজাইন কৰি পেলাই মেচিং কৰি পেলাই দি দিয়া হ'ব কিন্তু আমি তৈয়াৰী কৰি ৰাখা নাই চিম্পল কিন্তু খুব গৰ্জিয়াছ চেলৱাৰযোৰ টপটো আৰু বিশেষকৈ হাতৰ যিটো ডিজাইন ইউনিক ষ্টাইল এটা মই এনেকুৱা ডিজাইন আচলতে দেখাই নাই খুব ধুনীয়া লাগিছে ডিজাইনটো আৰু ৰংটো কাপোৰৰ মেটেৰিয়েলছটো চুৱেটাৰ কাপোৰবিলাকৰ আৰু এটা ডাঙৰ কথা এটা কাপোৰৰ মেটেৰিয়েলছটো খুব ভাল এতিয়া ইমান গৰমত পিন্ধি আছোঁ যদি মই অনুভৱ কৰা নাই খুব কমফৰ্টেবল কাপোৰৰ মেটেৰিয়েলছটো আমি সেই সম্পৰ্কত কথা পাতিম কিন্তু চুৱেটাৰ আৰু এযোৰ আনিছে এইটো এটা টপ নহয় জানো হেণ্ডৱৰ্ক চুৱেটাৰ স্পেচিয়েলিটি হ'ল তেওঁৰ হেণ্ডৱৰ্কটো খুব ধুনীয়াকৈ হেণ্ডৱৰ্ক কৰিছে এইটো এটা খুব ধুনীয়া ডিজাইন আৰু খুব মাইল্ড কালাৰটো কিছুমান মানুহ থাকে নহয় জানো তেওঁলোকে খুব ডিপ কালাৰতে পিন্ধিবলৈ ইচ্ছা নকৰে এইটো অফিচ গোয়িং বা 40+ ব্যক্তিয়ে পিন্ধিব পাৰিব মই বেছিকৈ কৈ আছোঁ নাই এইটো এনেকুৱা এটা কালাৰ এটা ট্ৰেণ্ড চলি থাকে ন সো এতিয়া যিটো ট্ৰেণ্ড এটাতো গৰমৰ দিন সেকেন্ডাৰী ট্ৰেণ্ড যেনেকুৱা হৈছে ট্ৰেণ্ডত মানুহখিনি পেষ্টেল শেড বেছি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে গতিকে এইটো এনেকুৱা এটা কালাৰ অল বডি টাইপছ অল কালাৰ শেপ সাইজ সবকে খুব ভাল দেখিব এইটো পিন্ধিলে আৰু এইটো পিন্ধি খুব কুল ফিলিং এটা আহে মই ভাবিছিলোঁ গৰমৰ কাৰণে এটা খুব ভাল লগা মানে ৰঙৰ এইটো কাপোৰ আৰু কাপোৰটো চুই চালে ভাল লাগিছে মেটেৰিয়েলছটো খুব ধুনীয়া চুৱেটাৰ গোটেইকেইটা কাপোৰৰ মেটেৰিয়েলছটো খুব ধুনীয়া এইটো কটন চিল্ক বুলি কোৱা হয় এনেই নৰ্মেলি আমি জানো যে প্ৰপাৰ চিল্কৰ কাপোৰ গৰম দিনত পিন্ধিবলৈ বহুত অসুবিধা হয় আৰু খুব মেইনটেনেঞ্চো লাগে এই কাপোৰৰ মেইনটেনেঞ্চ ফ্ৰীও হয় মই আপুনি ঘৰতে ধুই দিব পাৰে এইটো ধুনীয়াকৈ কিন্তু কিছুমান গাইডলাইনছ আমি দিওঁ সেইমতে এইটো ৱাশ্ব কৰিব পাৰে ইষ্ট্ৰি ঘৰত কৰি পিন্ধিব পাৰে আৰু এইটোৰ লগত আমি খুব ধুনীয়া ফুল হেভি দুপাট্টা এখন দিব পাৰোঁ এইটো যিকোনো ভাল পাৰ্টি
হয় আৰু হেণ্ডৱৰ্কটো আপোনালোকে দেখা পাইছে হেণ্ডৱৰ্কটো খুব ধুনীয়া এই হেণ্ডৱৰ্কটো কি বুলি কয় আপোনালোকে এইটো আমাৰ সিকুৱেন্সৰ ৱৰ্ক হয় সিকুৱেন্সৰ ৱৰ্ক হয় গতিকে সিকুৱেন্স ৱৰ্কটো আমি সব কালাৰজতে কৰোঁ এতিয়া ধৰক এইযোৰ কাপোৰ পিচ কালাৰ যদি আমি পিংক কালাৰত বনাওঁ তেতিয়াহ'লে আমি পিংক সিকুৱেন্সটো বা চিলভাৰ কালাৰ সিকুৱেন্সটো যেনেকৈ আপোনাৰ কাপোৰত চিলভাৰ টাচ এটা দিছোঁ তেনেকৈ দিম চ' ডিপেণ্ডিং অন দ্য কালাৰ আমি ৱৰ্ক আৰু কালাৰটো চেঞ্জ কৰি গৈ থাকোঁ খুব ধুনীয়া দৰ্শকসকল নিশ্চয় দেখা পাইছে কাপোৰ কিছু দেখি কেতিয়াবা এনেকুৱা লাগে ন মোৰো এযোৰ কাপোৰ পিন্ধিব মন যায় লাগে কাৰণ আমি মহিলাসকলে ধুনীয়া কাপোৰযোৰৰ প্ৰতি আমাৰ আসক্তি সকলোৰে আছে ধুনীয়া হৈ থাকি ভাল পাওঁ কাৰণটো হ'ল আমি সকলোৱে ধুনীয়া হৈ থাকি ভাল পাওঁ আৰু আপোনালোকেও যদি চুৱেটাৰ বগৰীয়াৰ যিখন বুটিক সেই বুটিকলৈ এতিয়া আমি প্ৰেক্টিকেলি নিজে যাব নোৱাৰোঁ আপোনালোকে যদি তেওঁৰ পৰা কাপোৰ ল'ব বিচাৰে ডেফিনেটলি তেওঁলৈ অনলাইন বুক কৰিব পাৰে বা তেওঁ ফোনত যোগাযোগ কৰিব পাৰে চুৱেটাৰ আপুনি আকৌ এবাৰ কৈ দিয়ক মোৰ বুটিকৰ নাম অমলিক দিছপুৰ লাষ্ট গেটত আছে হোটেল ৰাজধানী ৰিজেঞ্চি ঠিক বেক চাইডে মোৰ ফোন নম্বৰটো হৈছে 9957032908 আকৌ এবাৰ কৈছে 9957032908 চ' পাৰ্চনেলি মোক কল কৰিব পাৰে আমি এপইণ্টমেণ্টছো দি আছোঁ কাৰণ আমি এতিয়া নিবিচাৰোঁ যে এপইণ্টমেণ্ট নিদিয়াকৈ বহুত কেইজন মানুহ যদি একেলগে আহি যায় তো ছ'চিয়েল ডিষ্টেঞ্চিংটো নৰ্মছটো মেইনটেইন নহ'ব গতিকে আমি এপইণ্টমেণ্ট দি আছোঁ দিনত এগৰাকী বা দুগৰাকী মহিলা যদি আহিব খুজিছে তেওঁলোকে আহি আছে আমাৰ কাপোৰ চাই আছে আৰু আমি ফুল যিটো হাইজিন এতিয়াৰ পৰিৱেশত সেইটো মেইনটেইন কৰিছোঁ আৰু এটা চিলভাৰটো টপ এইটো এই খুব ভাল লাগিছে কালাৰটোৱে সৈতে আৰু কাপোৰ আমি চুৱেটাৰ ব্যৱহাৰ কৰা কাপোৰৰ সম্পৰ্কত কম কথা পাতিম এই খুব স্মুথ আৰু হাতৰ কামটো খুব ধুনীয়া কাপোৰৰ মেটেৰিয়েলছটো খুব ধুনীয়া গৰম দিনত খুব কমফৰ্টেবল হ'ব এই টপটো এইটো খুব কমফৰ্টেবল হ'ব এইটো আমি সেট হিচাপে পেণ্টছ দুপাট্টা লৈও পিন্ধিব পাৰোঁ এইটোৰ বিশেষ এইটো হ'ল স্পেচিয়েলিটি যে আপুনি এইটো জিন্সৰ লগতো পিন্ধিব পাৰে কেতিয়াবা খুব ষ্টাইলিছ এটা লুক আহিব ধৰক আজিকালি ইণ্ডো ৱেষ্টাৰ্ণ লুকটো খুব চলিছে ট্ৰেডিশ্যনেলটো বাৰু আছে ইণ্ডো ৱেষ্টাৰ্ণ লুকটো খুব চলিছে গতিকে আপোনালোকে যদি একদম ট্ৰেডিশ্যনেল টিপিকেল কাপোৰ পিন্ধিব খোজা নাই এইটো আমি খুব ধুনীয়া ষ্টল এটাৰ লগত বা আপোনাৰ মেচিং মাস্কৰ লগত আমি তৈয়াৰী কৰি দিব পাৰোঁ এণ্ড ইউ উইল বি ৰেডি ফৰ এ পাৰ্টি য়েছ খুব ধুনীয়া লাগিছে চিম্পল গৰ্জিয়াছ আৰু চিম্পল গৰ্জিয়াছ কাপোৰবিলাক সকলোৱে খুব ভাল লাগি পায় চুৱেটাৰ মই এতিয়া এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিকেইটা কাপোৰ আপুনি আজি আমাক দেখুৱালে কাপোৰবিলাক চুই খুব ভাল লাগিছে খুব কমফৰ্টেবল ফিল কৰা হৈছে সাধাৰণতে কিছুমান কাপোৰ চুলে কেতিয়াবা অলপ আনইজি ফিল কৰা যায় আপুনি কাপোৰবিলাকত কি মেটেৰিয়েল ব্যৱহাৰ কৰে আজিকালি মাৰ্কেটত কাপোৰ বুলি ক'লে বহুত বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে মানে আপুনি নামখিনি মনত ৰখাটোৱে খুব ডাঙৰ সমস্যা এটা হৈছে তাৰে মাজত বেষ্টটো বাছি অনাটো আৰু এটা ডাঙৰ চেলেঞ্জ কিন্তু আমি অল অভাৰ ইণ্ডিয়াৰ পৰা বিভিন্ন ধৰণৰ পৰা কেলকাতা হওক দিল্লী ছুৰট আহমেদাবাদ সব ফালৰ পৰা আমাৰ ভেণ্ডাৰ্ছ আছে তেওঁলোকৰ পৰা কাপোৰ আনো আমি কটন চিল্ক আৰু চিল্কৰ কাপোৰ বেছি ব্যৱহাৰ কৰোঁ আৰু এতিয়া মাছলিন গৰমৰ দিনত মাছলিন কাপোৰটো খুব মানুহে ভাল পায় পিন্ধিও খুব ছফ্ট আৰু বডিৰ কাৰণেও এইটো ফ্ৰেণ্ডলি কাপোৰ যদি এলাৰ্জি আছে কিবা প্ৰব্লেম আছে সেইটোও আমি চাওঁ যাতে মানে তেওঁ প্ৰব্লেমটো নহয় সেই ধৰণে আমি কাপোৰটো তৈয়াৰী কৰোঁ আৰু এটা বস্তু এড কৰিব খুজিছোঁ এতিয়া যিহেতু লোকেলৰ ওপৰত খুব এটা ফ'কাছ আহিছে মেড ইন ইণ্ডিয়া বা আমাৰ ভোকেল ফৰ লোকেল চ' সেইটো আমিও প্ৰমোট কৰিব খুজিছোঁ আমি লোকেল কিছুমান শিপিনী যে আছে বা যোনবিলাকে কাপোৰৰ কাম কৰে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ আৰু চেষ্টা কৰিছোঁ যে তেওঁলোকৰ পৰা কাপোৰ লৈ পেলাই আমাৰ লোকেল অসমৰ যিখিনি পাট মুগা বা বিভিন্ন ধৰণৰ কেঁচা পাট সেইবিলাক কাপোৰ ইউজ কৰি পেলাই যাতে আমি কুৰ্তা হওক চেলৱাৰ হওক শাৰী হওক লেহেংগা হওক ৰেডি কৰোঁ খুব ডাঙৰ কথা লোকেলখিনি কৰিবই লাগিব নহয় জানো এতিয়া আমাৰ যিসকল শিপিনী আজি বছৰ ধৰি কামখিনি কৰি আছে সেইখিনি আৰু এতিয়া অতি সম্প্ৰতি আৰু মোৰ ভাল লাগিছে চুৱেটাৰ মাস্কটো চাওঁ চুৱেটাৰ এটা মাস্ক তেওঁ শাৰীৰ লগত মেচিং কৰি এই মাস্কটো আজি তেওঁ নিজে পিন্ধি আহিছে আৰু আমাকো চুৱেটাৰ আজি কেইবাটাও মাস্ক উপহাৰ দিলে চুৱেটাৰ খুব ধুনীয়াকৈ মাস্কবিলাক তেওঁলোকে
ব্যৱহাৰ তৈয়াৰ কৰিছে আৰু কমফৰ্টেবল মাস্ক এটা বহু সময় লগাই থাকিলে এগৰাকী ব্যক্তিয়ে উশাহ নিশাহ লোৱাটোৰ সমস্যা হয় বা মাস্কটো ধুবলৈ কমফৰ্টেবল হ'ব লাগে কাৰণ প্ৰত্যেক দিনাখন ব্যৱহাৰ কৰা মাস্কটো আমি ধুই শুকুৱাই তাৰ পাছতে আমি আকৌ পিন্ধিব লাগে চুৱেটাৰ মাস্কো ৰেডি কৰিছে খুব ধুনীয়াকৈ আৰু মোক অলপ আগতে চুৱেটাৰ এষাৰ কথা ক'লে যে এতিয়া ফেশ্বনেবল মাস্কৰো অৰ্ডাৰ চুৱেটাৰ পাইছে কাৰণ আজি দুদিনমানৰ পৰা আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে কইনা এগৰাকীয়ে কাপোৰযোৰ যেনেকৈ ৰেডি কৰে কাপোৰযোৰৰ লগতে কিন্তু মাস্কটো ৰেডি কৰিছে মানে চুৱেটাৰ সেইটো এটা মানে ইম্পৰ্টেণ্ট পাৰ্ট হৈ গৈছে এটা ব্ৰাইডেল ছেটৰ লগত মেখেলা চাদৰ ব্লাউজ উইথ মাস্ক মেখেলা চাদৰ আপোনাৰ আগত কি আছিলে মেখেলা চাদৰ ব্লাউজ আৰু বেগ এটা লাগে খুব মানে মোবাইল চোবাইল ৰাখিবৰ কাৰণে আমি ধুনীয়াকৈ বেগ এটা টোপোলা এটা ৰেডি কৰি দিওঁ মেচিং কিন্তু এতিয়া মানুহবিলাকে কৈছে আমাক বেগ চেগ নালাগে দেই আমাক মাস্কটো লাগিবই কিন্তু চ' সেইটো মানে নিড অফ দ্য আৱাৰ আৰু সেইটো নিপিন্ধাটো খুব ভুল বুলি কওঁ মই আৰু আনহাতে এতিয়াতো আমি 2020 শেষলৈকে মাস্ক লাগিব এতিয়া কিন্তু পৰিৱেশে এনেকুৱা লাগিছে যে 2021তো আমি মাস্কটো সকলো সময়তে মানে বাহিৰলৈ ওলাই গ'লে সকলো সময়তে পিন্ধাটো যেন এটা বাধ্যতামূলকে হ'ব চুৱেটাৰ খুব ভাল লাগিল অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল হেঁপাহে নপলালে কিন্তু আমি এটা কথা জানো চুৱেটাৰ কামত যেনেকৈ ইমান নিপুণ তেনেকৈ কিন্তু চুৱেটাৰ গানো গায় আৰু চুৱেটাৰ কবিতাও লিখে আজি গান শুনিবলৈ সময় নহ'ব চুৱেটাৰ আমাৰ মাজলৈ আকৌ আহিব আজি চুৱেটাৰৰ পৰা এটা কবিতা আবৃত্তি শুনো মই এই লকডাউন পিৰিয়ডত যেনেকৈ চবেই বহি বহি ঘৰত নিজৰ হবিজ কিছুমান পুৰণা হবিজ আকৌ ওলাই আহিছে তেনেকৈ মই বহি পেলাই পয়েম 2-3টামান লিখিছোঁ মোৰ নিজৰে লিখা পয়েম এটা মই আজি ৰিচাইট কৰিম এইটো পয়েম মই হিন্দীত লিখিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকৰ যাতে ভাল লাগে चल चले एक ऐसे सफ़र जहाँ ना कोई चिंता हो ना कोई फिक्र अच्छे थे वो बचपन के दिन खुश रहते थे हम सपने बिन बिन खुश हो जाना माँ की पूरी भाजी और रेडियो पे चलते उस गाने से प्रतिदिन कभी कागज़ की कश्ती तो कभी बारिश का पानी कभी माँ की डांट तो कभी उनकी बनाई हुई चाट हर पल खुश रहना जैसे एक आदत सी थी हर लम्हे को पूरा पूरा जीना जैसे कोई इबादत सी थी त्योहार का मज़ा हर घर में था बच्चों का शोर रखता सारे मोहल्ले को जोड़ मेहमान भगवान से लगते उनके आने से रौनकें बढ़ती जिस प्लेट में हम खाते उन्हें भी उसी में खिलाते कम से कम प्यार से भरे होते वो पकवान उन्हीं को खाते हम जैसे कोई जलपान माँ की वो बनारसी साड़ी जैसे त्योहारों की थी शान आज अलमारियों में भर भर है कपड़े जैसे कोई दुकान फिर भी मन क्या पहनो रहता है हमेशा परेशान आज इमारतों के पीछे कैद हो गई है जैसे वो आज़ादी खुल के जीने में जैसे आती है बड़ी शर्मिंदगी अपने पड़ोसी से भी है हम अनजान ट्विटर और इंस्टा पे ढूंढते अपनी पहचान क्या बात বৰ্তমান পৰিৱেশৰ লগত ইমান খাপ খোৱাকৈ ইমান ধুনীয়াকৈ কবিতা লিখিছে আৰু আপোনাৰ কল্পনাপ্ৰৱণ আপোনাৰ যিটো মন যিটো কালাৰফুল আপোনাৰ মাইণ্ড সেইটো মনটোৰ পৰিচয় আপুনি আপোনাৰ কামতে দেখুৱাই দিছে চুৱেটাৰ এটা কথা সুধিব মোৰ মন গৈছে ইমান ব্যস্ত থাকে আপুনি আপোনাৰ হাজবেণ্ড ব্যস্ত থাকে আপোনাৰ হোল ফেমিলি আপোনালোকে কামতে ব্যস্ত থাকে ইমান খুব কল্পনা কৰি ভাল পোৱা চুৱেটাৰ আমি যদি এটা কথা সুধোঁ যে চব নৰ্মেল হৈ গ'ল চব নৰ্মেল হৈ যোৱাৰ পিছত আপোনাক যদি আমি কোনোবা ঠাই এখনলৈ পঠিয়াব বিচাৰোঁ উইথ ইয়ৰ ফেমিলি আপুনি ক'লৈ যাবলৈ ভাল পাব মই নিজকে খুবেই লাকি ভাবোঁ যে মোৰ এটা খুবেই বিউটিফুল ফেমিলি এটা আছে ছাপৰ্টিং হাজবেণ্ড বহুত মৰম লগা বাচ্ছা এটা মা আছে মোৰ ইনলজ আছে গোটেইখিনি ফেমিলি গোটেইখিনি মানুহ আছে আৰু মই খুব আৰ্লি এজৰ পৰাই বহুত ট্ৰেভেল কৰিছোঁ বহুত জেগাত গৈছোঁ মানে বহুত ৱৰ্ল্ড এক্সপ্ল'ৰ কৰিলোঁ কিন্তু এই লকডাউনৰ পিৰিয়ডত ফিল কৰিলোঁ যে নিজৰ জেগা নিজৰ ঠাই নিজৰ ঘৰ I think this is the best place য'ত মানুহৰ আপুনি যিমানেই ঘূৰি নুফুৰক কিয় ঘৰত আহি যিটো আপুনি শান্তি পায় সেইটো ক'তো নাই গতিকে বৰ্তমান চিটুৱেশ্যনত মই ঘৰতে থকাটো ভাল পাওঁ চিটুৱেশ্যন চব ভাল হৈ গ'ল এভৰিথিং ইজ নৰ্মেল তেতিয়া আপোনাক যদি ক'ৰবাত যোৱাৰ কথা কওঁ তেতিয়া আপুনি ক'ত যাব
বৰ্তমান যদি আপুনি ভাবে যে মই ক'ত যাম মোৰ পেৰিছ যোৱা এটা খুব আশা আছে কাৰণ পেৰিছ ইজ দ্য ফেশ্বন কেপিটেল মোৰ কামৰ লগতো এইটো খুব মানে ৰিলেটেড চ' মোৰ পেৰিছ এটা মোৰ ড্ৰিম ডেষ্টিনেশ্যন যদি এতিয়ালৈকে মই যোৱা নাই আশা কৰিছোঁ গোটেইখিনি নৰ্মেল হোৱাৰ পিছত যাই ফ্লাই টু পেৰিছ আৰু এবাৰ যেন মানে পেৰিছ কেনেকুৱা মই এক্সপ্ল'ৰ কৰি আহিব খুজিছোঁ ৱাও শ্বেতা থেংক ইউ নিশ্চয় শ্বেতাৰ পেৰিছ যাবলৈ ইচ্ছা আছে আমাৰ প্ৰত্যেকৰে মন যায় নহয় কোনোবা এখন ধুনীয়া ঠাইলৈ আমি যাম ঠাইখন চাম ঠাইখনৰ পৰা নিতে নতুন 10টা কথা হ'লেও শিকিম আৰু আমি মনৰ মাজত সেই ঠাইটুকুৰা লৈ ফুৰিম বুকুৰ মাজত লৈ ফুৰিম আমি আশা ৰাখিছোঁ সকলো ভাল হ'ব এদিন সুন্দৰ পৰিৱেশ এটা আহিব কৰোনা ভাইৰাছ চকুৰে নমনা ভাইৰাছ এটা আমি চৰকাৰে দিয়া নিৰ্দেশনা চিকিৎসকসকলে দিয়া নিৰ্দেশনা মানি কৰোনা ভাইৰাছক অতিক্ৰম কৰি আমি আগবাঢ়িব পাৰিম আৰু শ্বেতাক আমি পেৰিছলৈ পঠিয়াম আপোনালোকৰ যদি ক'ৰবালৈ যাবলৈ মন যায় পৰিকল্পনা কৰক সকলো ভাল হোৱাৰ পাছত আপোনালোকে এদিন মুক্ত পক্ষীৰ দৰে আপোনালোকে এদিন মনে বিচৰা ঠাইখনলৈ যাব পাৰিব দৰ্শকসকল আমাৰ অনুষ্ঠানটি সামৰণি মাৰিবৰ সময় হ'ল পুনৰবাৰ ব্যতিক্ৰম মাছটোৰ এই যি আয়োজন এই আয়োজনত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভাৰতৰাজ এষ্ট্ৰ' সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্বেতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্বেতা পগৰীয়াৰ যিটো যাত্ৰা বহুত দূৰলৈ আগবাঢ়ি যাব আৰু অনাগত দিনবিলাকক আমাৰ এই অনুষ্ঠানত শ্বেতাক আমি সদায় বিচাৰিম আৰু শ্বেতাই কিনো নতুন কাপোৰ তৈয়াৰ কৰিছে এই অনুষ্ঠানৰ যোগেদি আপোনালোকক দেখুৱাব আৰু আপোনালোকেও যদি শ্বেতাৰ ওচৰলৈ যাব পৰা নাই তেতিয়া শ্বেতাই ইতিমধ্যে ক'লেই তেওঁ বুটিকখন ক'ত আছে আপোনালোকে তাত ইতিমধ্যে অনলাইন বুক কৰিব আৰু পৰৱৰ্তী সময়ত শ্বেতাৰ ওচৰলৈ যাব শ্বেতাই ধুনীয়া কাপোৰ এযোৰ আপোনালোকক দিব ধন্যবাদ শ্বেতা থ্যাংক ইউ so much for having me here খুব ভাল লাগিছে ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast.
The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.